দাদা আপুনি যি কাম কৰিছে কিন্তু বৰ ভাল কাম কৰিছে দেই। এই পুচকা দোকানখন যে খুলি মেলি যে বহুত ভাল কৰিছে। আমি আকৌ চহৰৰ ছোৱালী এইবিলাক বস্তু খাই বেছিকৈ ভাল পাওঁ নহয়। এই গাঁৱলৈ বিয়া হৈ অহাৰ পিছৰে পৰা এইবিলাক খাবই পোৱা নাই। মানে ইমান যে পুচকা খাবলৈ মন গৈ আছিলে। এই শুনিলোঁ আপুনি পুচকা দোকান খুলিছে, ঘপককৈ 100 টকা এটা লৈ মেলি আহি পালোহি আৰু। বৰ টেষ্টি বনাইছে কিন্তু দেই আপুনি। আপুনি যেনেকুৱা কাম কৰিছে নহয়, আমি মানে গাঁৱৰ সবাই মানুহখিনিয়ে মানে আমি বোৱাৰীখিনিয়ে মানে যেনে চহৰৰ পৰা বিয়া হৈ আহিছোঁ, পুচকা লাভাৰখিনিয়ে মানে মিলি কিনে আপোনাক গামোচা পিন্ধাম বুলি ভাবিছোঁ। মানে আপুনি ইমান ডাঙৰ কথা এটা ভাবিব পাৰিলে আৰু। হ'ব দিয়া, তোমালোকে মোৰ গুণ বখানি থাকিব নালাগে। মোৰ গুণ বখানাৰ প্ৰতি আমাৰ এই গুণ বখানা। আমি যেতিয়া চহৰলৈ গৈছিলোঁ, পুচকা মানে দোকানবিলাকত যিটো ভিৰ মাৰি আছিলে ফুটপাথত একেবাৰে, সেইকাৰণে ভাবিলোঁ আমি দুটাই তাই ক'লে আকৌ কেইটকামান মূলধন গোটাই মেলি পুচকা দোকান এখনে আমাৰ গাঁৱত খুলিব পাৰিছোঁ। এনেকুৱা নাইচোন আমাৰ গাঁৱত। এনেকুৱা বুলি ক'লে নহয়, সেই তেতিয়াৰ পৰা আমি এই লোকৰ জৰ পৰা ধাৰ লৈ মেলি এই দোকানখন খুলিলোঁ। এতিয়া চোৱাচোন ইমান ধুনীয়া বিক্ৰী হয়। মই ক'তো কাম কৰিবলৈ নগ'লেও হয়, মানে একেবাৰে ইয়াতে মই ঘৰতে বহি বহি ঘৰৰ কামখিনি কৰা হয়, এইবিলাক বিক্ৰী কৰা হয়। মানে একদম মই বহুত সুখী মানে এইটো কামটো কৰি যে। তোমালোকে আহি থাকিবা আকৌ দেই দোকানলৈ। তোমালোকে অহা মানে মোৰ লাভ আৰু। তোমালোকে বেয়া পাই নাথাকিবা মোক। লাগিলে কেতিয়াবা এটা দুটা ফ্ৰীকেও দিম তোমালোকক খাবলৈ। হয় নি? এই ব্যৱসায়টো আৰু দেই বৌ হাত আছে নি বাৰু? এতিয়া গম পালোঁ। এই তিৰোতাৰ কপালেই ধন বুলি কয় নহয়। এতিয়া বৌ কথামতে আপুনি শুনিলে কাৰণে ইমান ধুনীয়াকৈ এতিয়া ইমান ধুনীয়া ইনকম কৰিব পাৰিছে ঘৰতে বহি বহি। আমাৰ আইতালে আকৌ আমাৰ কথা এটা নুশুনে নহয়। সেইকাৰণে দিয়কে মানে ডুবি গৈ আছে আৰু। কোচকাই মই লাইকৰ নহয় মানে আমাৰ এইটো যে একো মানে আমাৰ কথা নুশুনেই। যিটো দেখিছোঁ আমিও চহৰলৈ গৈ মেলি পুচকা ঠাইত বেলেগ চাউচনা কিবা কিবি দোকান দি দিয়ালে লাভ আছে ন? কি ক? তোমালোকেও দিব পাৰিলা হয় কিবা কিবি দোকান। ফাষ্টফুডৰ দোকানবিলাক ইয়াত নাইচোন। ফাষ্টফুড খাবলৈও কেতিয়াবা খাবলৈ মন যায়, টাউনলৈ যাবলগীয়া হয়। তোমালোকে পাৰিলা হয় সৰুকৈ এখন খুলিবলৈ, কম ৰেটতে সৰু সৰু প্লেটত 10 টকীয়া প্লেটত 10 টকা প্লেট দি দিবা। একটা প্লেটত সৰু প্লেটত মানে বহুত বিকিব জানানে? যিমান যি ক'লেও গাঁৱৰ মানুহে এইবিলাক আগতে নাখাইছিলে বাৰু, এতিয়া খাবলৈ ধৰিছে নহয়। চহৰলৈ গ'লে মানে কি চাব আৰু লপ মাৰি দিয়ে একেবাৰে। ইয়াত হ'লে তোমালোকেও লাভ হ'ব, কেইটকামান পইচা চুবলৈ পাবা। এইষাৰ কথা যে আমি সপোনতো ভবাই নাছিলোঁ মানে। ইমানকৈ যে চহৰলৈ গৈ থাকোঁ এইবিলাক যে কেতিয়াও মন নকৰোঁ দেই। সঁচাকৈ বৌ আপোনাক একদম মানিব লাগিব দেই। আমি যে সদায় তুমিতো কেতিয়া কোনোবাই মানে যোনটো কাম কৰি দিয়ে ন, বেলেগে কৰি দিয়াৰ পিছতে ভাবোঁ এইটো কাম ময়ো কৰিব পাৰিলোঁ। নিজে মানে মোৰ ভাবিবলৈ একেবাৰে দিমাগত নাইহেই মানে এইবিলাক কি ক'ম আৰু মই। মোৰো একেই হৈছিলে। প্ৰথমতে ময়ো নাজানিছিলোঁ পাই, এতিয়াহে গম পাইছোঁ। পিছে খাওক আপোনালোকে। আৰু দিওঁ নি? কেইটকা দিম আকৌ? নালাগে হ'ব। আজি বহুত খাই দিলোঁ, 100 টকাৰ খাই দিলোঁ পাই। এতিয়া গৈ মেলি ভাত চাত বনোৱা কথা আছে। একেবাৰে আকৌ কিবা এটা বেছিকৈ অভাৰকৈ খাই দিয়াৰ পিছত কাম বন কৰিবলৈ মন নাযায় নহয়। দিব মায়ে মোক খাবলৈ অহা বন্ধ কৰি দিব পাই। যাওঁ আমি যাওঁৱে, বেছি দেৰি নকৰোঁৱে। চহৰৰ পখিলি কিজনী আহি মেলি পুচকা দবাই আছহি। চহৰত আগতে জীয়ৰীতে ঠিকছে দবাইছিলি পাই ন? এতিয়া আহিছ আৰু খাবলৈ। খাই ল হেঁপাহ পলোৱাই খাই ল দেই তহঁতি। হয়, আমি পুচকা দবাবলৈ আহিছোঁ দিয়ক। আপুনিও তো চাগে পুচকা দবাবলৈ আহিছে। কথা যে কয় আৰু দেই। এই চহৰৰ পখিলি বুলি অকল পুচকাই খাই থাকিম সেইটো হয় কথা আৰু। সেনেকৈ কিবাকৈ কৈছে যে আপুনি এতিয়া যেতিয়া এইটো টেষ্ট পাব নহয় এবাৰ, তাৰপিছত কি ক'ম আৰু আপোনাক। আপুনি আহিয়ে থাকিব, অকল ইয়াতে থাকিব আপুনি। লেকচা পিটি এটা খাই থাকিব মাজে মাজে। যিহে শকতি মকতি গোটেইজনী। ফুকি দিলে উৰি যাবিকে। মুখখন যি তেৰে বাঢ়িছে তোৰ। একেবাৰে অৱস্থা নাই, শকতি মকতি ক'বলৈ আহিছ। শকত মকত কাৰণে মই কাকো কেয়াৰ নকৰোঁ। তোৰ যে টেপেনি মেপেনি গাত মঙহ নাইকিয়াজনী গোটেইজনী। 5 কেজিমান ওলাবিহে পাই। এই মুখখন কি চাবি তাই কিবা এটা ক'লে মানে একেবাৰে উৰি আহিবলৈ একেবাৰে গোটেইজনী চিলনিয়ে আৰু গোটেইজনী। হ'ব দিয়ক আৰু, পুচকা খাবলৈ আহিছে পুচকা খাই লওক আৰু। এতিয়া সেই কৰি মেলি কাজিয়াৰ সৃষ্টি হ'ব। শুন দিব তোমাৰে শুনিলে মানে, শাহু মায়ে শুনিলে মাৰিব, আকৌ গালি পাৰিব। বল আকৌ লাগি থাকিব নালাগে। তহঁতৰ লগত আহিবলৈ মানে ভয়ে য'তে ত'তে কাজিয়া লাগি দিয়ে হৌ। কাজিয়া চাজিয়া নালাগিব কিন্তু দেই। মোৰ দোকান বন্ধ হৈ যাব আকৌ পিছত দেই। এনেকুৱাবিলাক কাম নকৰিব। বাহিৰত যি কওঁগে আৰু মোৰ বাউণ্ডাৰীৰ ভিতৰত এইবিলাক নচলিব দেই। নতুনকৈ ব্যৱসায় এটা আৰম্ভ কৰিছোঁ, উন্নতিটো দেখিছোঁ আৰু। এইডোখৰত আকৌ কাজিয়া লাগি মেলি বয় বস্তু ভাঙিব আকৌ কিবাখনেই হ'বগৈ আৰু দেই। মোৰ ঘৰলৈ পুচকা খাবলৈ আহিবলৈ ভয়ে কৰিব মানুহখন। মুখুই এনেকুৱা কৰি নিদিবচোন আপুনি। নেলাগো কাজিয়া নেলাগো। মোৰ মুখখন কাজিয়া লগা নিচিনা লাগিছে জানো? মোৰ যেতিয়া খং উঠিব, কাজিয়া লাগিবলৈ সময় হ'ব, তেতিয়া গোটেই মানুহজনী ৰঙা, একেবাৰে ৰঙা ভোট জলকীয়াটোৰ নিচিনা হৈ যাওঁ মই। আৰু আগত থকাজনী মই একেবাৰে থপৰিয়াই পাওঁ মানে একেবাৰে। এতিয়া মই কাজিয়া নালাগো দেই। তহঁতে চিন্তা কৰিব নালাগে। তোৰ দোকান এখন খুলিছ, তোৰ দোকানত আহিনো কি ক'বলৈ কাজিয়া লাগো? মই নোহোৱা কথানো কি কৈছোঁ? মুখখন যে ইমান তেৰতেৰাই, মানুহ চাই কেনে যে মুখখন ইমান তেৰতেৰাব পাৰে, সেই বুলিয়ে মই আচৰিত হৈ গৈছোঁ মানে যে মুখখন। মুখ বুলি নহয় গাঁৱত কিমানক সেনেকৈ কিবা এটা ক'লে উৰি যোৱা স্বভাৱটো যে ইমান গাত মঙহ নাইকিয়াজনী ইমান মৰ সাহস কৰিছে হৌ। কি যে
যে কথাবিলাক কৈ থাকে নহয় অদ্ভুত অদ্ভুত গাত মঙহ নাইকিয়া ক্ষীণ আকৌ মই ক্ষীণ মানুহ কি নাথাকে নেকি অকল শকত মানুহখিনিয়ে শকত মানুহ মানে একদম নিজে একেবাৰে থাপচি মাপচি যে লোকক অকল গাত মঙহ নাইকিয়া এজনী কাম নাইকিয়া একেবাৰে ফুকি দিলে উৰি যাবিগে ফুকি চাওকচোন উৰেনো বৰ একেবাৰে কথা ক'বলৈ আহিছে অদ্ভুত অদ্ভুত ধৰণৰ কথা কৈ থাকিব মোৰ আগত একদম শুনি থাকিবলৈ মন নাযায় সেইকাৰণে মই আপোনাক বেয়া পাওঁ মানে ঐ বৰচোন লাগি নাথাকিবি ভাল কুটিটা পুচকা খাই লচোন যাওঁ এনেকৈ লাগি থাকিলে আকৌ ডাঙৰ কাজিয়া সৃষ্টি হ'ব দেই মই কৈ দিছোঁ মই কিন্তু এইবিলাকত সোমাবলৈ নাই আৰু দিব মোক এখেতে পুচকা খাবলৈ অহা বন্ধ কৰি দিব পাই আৰে তই নিজে কচোন মইনো কি কৈছোঁ আৰু বেলেগকৈ একো কোৱা নাছিলোঁ নহয় এই এনেকৈ যে গাত মঙহ নাইকিয়া কি নাইকিয়া মুখখন চাই একেবাৰে লপাত কচিপাত এনেকৈ কৈ থাকে যে অকল ইয়াত বুলি নহয় য'তে লগ পালেও সেনেকৈ কয় নিজে একদম কাজিয়া সৃষ্টি কৰি ল'ব বিচাৰে মানে মোৰ লগতে নহয় চবৰ লগতে সেনেকুৱা হ'ব দে তহঁতি খাই ল আজিকালি বুৱাটিখনক কিটো কবি আৰু ধেমালিকে কিবা এটা কলোঙেই যেনিবা একেবাৰে অন্তৰৰ ভিতৰলৈ সোমালে যায় আৰু একেবাৰে হ'ব দে খাই ল তহঁতি তহঁতৰ বাগে খা মোৰ আজি মনটো বৰ ভাল হৈছে মানে মোৰ কাজিয়া লাগিবলৈ একদমেই মন নাই আজি দিনটো মানে মই অকণমান কাজিয়াৰ পৰা ৰেষ্ট লৈছোঁ সদায়নো কিমান যায় তাইৰ লগত কাজিয়া লাগি থাকিবি আজি তোৰ ভাগ্য ভাল মোৰ মনটো ভাল হৈ আছে নহ'লে তোৰ আজি মই কি অৱস্থা কৰিলোহেঁতেন নহয় তই ঘৰ গৈ নাপালিগৈহেঁতেন পুচকা খাই পুচকাৰ বেপাৰী ঘৰতে হজম কৰি তোক মানে খালাচ কৰিলোহেঁতেন মই বুজিলি নহয় ঐ দে মোকো 10 টকা পুচকা খাই চাং টেষ্ট কৰি চাং সেই মানুহৰ মুখত শুনিছোঁ বৰ ধুনীয়া পুচকা দিয় বুলি তই আহক আপোনালোকে আমাৰ ভগৱান আহক বৰ ধুনীয়া পুচকা এবাৰ খালে মানে আৰু এবাৰ আহিবলৈ মন যাবই মানে দিনটোত এবাৰ খাবলৈ মন যাবই মানে আপোনাক নিজৰ ঘৰতে ধুনীয়াকৈ বনাইছে নহয় একো ভেজাল নাই মানে একো ভেজাল নাই আহকচোন আহক এইডোখৰলৈ আহক তহঁতকেইটাই বৰ ধুনীয়া কাম কৰিছে দেই সঁচাকৈ গৌৰৱ অনুভৱ কৰিছোঁ ঘৰতে বহি বহি একেবাৰে টকা কমোৱা মই এনেই কৈছোঁ পিছে নেখাওঁ এইবিলাক বস্তু মই দেখিছে নাই কি কয় বোলে মোৰ বেমাৰ পেটৰ একদম 12টা মাহত 13টা বেমাৰ ক'লেও মিছা নহয় মানে অকল বেমাৰে এইবিলাক খাই দিলে বা আকৌ কি হয় ডক্টৰক সুধিব লাগিব এইবিলাক খাব পাৰিম না নোৱাৰিম পেকেট বস্তু কি সেইবিলাক নাখাবিয়ে কৈছে মোক সেই ব্ৰইলাৰ মাংসটো খাব নিদিয়া পেকেট বস্তুখিনি খাব নিদিয়া নাতি পুতিখিনিয়ে চাওমিন ম'ম' খাই থাকে নহয় ইমান খাবলৈ মন যায় মোৰ ইমান ধৈৰ্য ধৰি থাকোঁ তাৰমানে খাবলৈ আহিছোঁ মানে গোন্ধটোকে হ'লেও লৈ যাম বুলি আহিছোঁ বেয়া চেনে পাবি দেই আজি নাখাওঁ ডক্টৰক সুধি কিনে ভালকৈ ডাক্তৰৰ পৰামৰ্শ লৈছা মোৰ বেমাৰখিনিৰ কাৰণে এইটো বস্তু উপযোগী হয় নে নহয় বুলি তাৰপিছতে খাম হ'ব বৈ বেয়া চেনে পাবি দেই খুৰী কিটো বেয়া পাম নো আপোনাৰ স্বাস্থ্যৰ কাৰণে অপকাৰ হ'ব বুলি ভাবিছে আপুনি আৰু কিনো সেইটো বেয়া পাই থাকিবলগীয়া কথা হ'ব দিয়ক কেতিয়াবা এদিন খাব দিয়ক ব'ল আমিও যাওঁ আৰু বেছি দিন নকওঁ আকৌ ঘৰত ধেৰ কাম আছে নহয় এই ছাগলী বনাই নাই ছাগলী বান্ধি লগে আল দি লগে আকৌ ছাইডত বেলেগত ব'ল বৰ ধুনীয়া লাগিলে কিন্তু দেই পুচকাকেইটা খাই কাইলৈ আকৌ আহিব লাগিব কাইলৈ নহ'লে পৰহিলৈ হ'ব আহিব দোকান খুলিম নহয় সদায় এদিনেও ক্ষতি নকৰোঁ ক'ৰবালৈ বাই চান্স ক'ৰবালৈ যাবলগীয়া হ'লে মানেহে দোকান বন্ধ কৰিম নহ'লে নকৰোঁ আৰু যাওঁ দিয়ক আমি থাকক পইচা কেইটকা দিলোঁ নহয় নহ'লে সেই স্কেনাৰ এখন লগাই থৈ দিব কেতিয়াবা কিছুমানৰ কেছ পইচা নাথাকিবও পাৰে যে একাউণ্টতে মাৰি দিব হয় আমাৰ এতিয়া আকৌ ডাঙৰ মোবাইল নাই নহয় গোটেইখিনি সৰু মোবাইলহে কি কয় বোলে ডাঙৰ মোবাইল এটা কিনিব লাগিব পুচকা বেছি কেইদিনমান এনেকৈ কৰি থাকোঁচোন সেই কি কয় বোলে বেংক একাউণ্ট নাম্বাৰটো দি দিম আকৌ মাৰি দিব পটককৈ আমাৰ সেই কি কয় বোলে ডাঙৰ মোবাইল নথকা বৰ দিগদাৰ হৈছে এতিয়া ডাঙৰ মোবাইলটো কিনি মেলি ধুনীয়াকৈ মোবাইলতে ভৰোৱা যাতে কৰিব লাগিব লাহে লাহে যি ভাবিছে চব হ'বগৈ সফল হ'বগৈ দিয়ক ইমান ধুনীয়াকৈ ব্যৱসায়টো আৰম্ভ কৰিছেহে এতিয়া কিনিব পিছত লাহে দিয়ে এতিয়া সেইখন নহ'লেও চলি গৈছে বা তথাপিও কেতিয়াবা লাগে দিয়ক যাওঁ আমি দেই বেছি দেৰি কৰি নাথাকোঁ আকৌ ঘৰত মা গালিয়ে পাৰিব নহয় হ'ব দে ময়ো যাওঁ ভালকৈ থাক আৰু দেই ধুনীয়াকৈ ব্যৱসায়টো চলাই থাক আৰু দেই চাবলৈ আহিলোঁ তহঁতক কিনো কৰিছ বুলি কিনো ভালকৈ কৰিছ না নাই কৰা বুলি সেয়া চাবলৈ আহিলোঁ ধুনীয়া বিক্ৰী হৈছে লাগি থাক মই গৈ আছোঁ দেই যাওঁগৈ ঠিক আছে যাওক তেনেহ'লে আকৌ আহিব ৰাইজসকল ভিডিঅ'টো আজি ইমানতে সামৰি দিছোঁ আপোনালোকে যদি ভিডিঅ' চাই ভাল পালে তেনেহ'লে কমেণ্ট এটা কৰি জনাই দিব লগতে মোৰ চেনেলটো যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব